আমি যি অনুৰোধ কৰিছিলোঁ যে তোমালোকে যুৱতী আমাৰ আদৰণি জনাবৰ কাৰণে অতিথিসকলক সাজু কৰিবলৈ লৈছিলোঁ। আমি উপস্থিত হৈছে তেখেতক আদৰণি জনাবৰ কাৰণে মই আমাৰ SPCFৰ টিম সকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ। আমাৰ SPC অনাৰেবল ডেপুটি স্পিকাৰ Jisunara song 10th Foundation Day of the Hills People Cultural Forum, celebrating Day of Brotherhood. ইয়াত সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙৰ বসবাস কৰা 27টা জাতি জনগোষ্ঠী ইয়াত আছে। গতিকে যিবিলাক কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা একেলগে আপোনালোকে থাকি এটা ফৰ্ম যে হিলছ পিপল কালচাৰেল ফৰাম, সেই জৰিয়তে সেই সংগঠনৰ জৰিয়তে নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত, নিজৰ কালচাৰ যাতে জীয়াই ৰখাৰ স্বাৰ্থত আজি আপোনালোকে গঠন কৰি আহি আজি 10th Foundation Day celebration আজি হ'ব সক্ষম হৈছে। সেই 10th Foundation Day celebration আমাৰ চেয়াৰমেন ৰাজু টিছ ডাঙৰীয়া, ডেপুটি চেয়াৰমেন অভিজিৎ কৌৰ ডাঙৰীয়া, হাৰঘাট সন্মানীয় বিধায়ক হাৰঘাট MLA দৰসিং ৰংহাং ডাঙৰীয়াকে আদি কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সন্মানীয় EM MEC সকল, মঞ্চত নিমন্ত্ৰণ কৰা অতিথি, স্পিকিং মাৰ, আহোম, আছামিজ, মেচ কছাৰী, ঠেঙাল কছাৰী, মিজু, চাকমা, চাংকেচেক, ডুমৰা, কাৰ্বি, গোৰ্খা, আদিবাসী, মেইটেই, বেংগলী, ভোজপুৰী, মাৰৱাৰী, শিখ সমাজ, উডিয়া আৰু সান্থাল, সেই গোটেইখিনি ইয়াত জাতি জনগোষ্ঠীবিলাক ইয়াত আছে। আজি মই আপোনালোকক ধন্যবাদ দিব লাগিব। হিলছ পিপল কালচাৰেল ফৰামত যিবিলাকৰ নেতৃত্ব লৈছে, কাৰ্বি আংলঙৰ স্থায়ী শান্তি ৰক্ষাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা এটা মঞ্চৰ জৰিয়তে কাৰ্বি আংলঙত যে সকলো জাতি জনগোষ্ঠী নিজৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ কালচাৰটো যে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ স্বাৰ্থত আপোনালোকে হিলছ পিপল কালচাৰেল ফৰাম গঠন কৰাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই সভাতে মই প্ৰতিশ্ৰুতি দিছোঁ যে হিলছ পিপল কালচাৰেল ফৰামত টিম কাৰ্বি আংলং বা
কাৰ্বি আংলং অটোনমাস কাউন্সিল তৰফৰ পৰা যি সহায়তা কৰিব লাগে 100% সহায়তা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ইয়াৰ উপস্থিত থকা সকলো জাতি জনগোষ্ঠীত ইয়াৰ নেতৃত্ব লোৱা যিমানখিনি আছে, লগতে ইয়াৰ হিলছ পিপল কালচাৰেল ফৰ্মৰ লগত জড়িত থকা যিমানখিনি সদস্য আছে, মই তেখেতসকলক ধন্যবাদ দিছোঁ। কাৰ্বি আংলঙত এনেধৰণে আমি এটা একেলগে আমি থাকি কাৰ্বি আংলং স্থায়ী শান্তি লাগিব, পাৰ্লিমেণ্ট পিচ লাগিব। আমি কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হ'ব নালাগে, আৰু সংঘাত দিব নোৱাৰে, আৰু সংঘাতো নহয়, আৰু ভৱিষ্যতো নহয়। চিৰদিনলৈকে আমি কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত নকৰোঁ। আমি কাৰ্বি আংলঙত আগৰ পৰা যিটো আছে, কাৰ্বি আংলঙত জিলাৰ পৰা আগৰ পৰা আছে, এতিয়াও থাকিব আৰু ভৱিষ্যতো থাকিব। আকৌ সকলো জাতি জনগোষ্ঠীৰ এৰিয়া সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কাম পূৰণ হ'ব বুলি মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কোনো জাতি জনগোষ্ঠীৰ বাদ নপৰে। সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙত স্থানীয় বাসিন্দা তেখেতসকলক আপোনালোকে যি প্ৰাপ্য অধিকাৰ সকলোকে একেলগে আপোনালোকে পাব। সন্মানীয় ৰাইজসকল, এনেধৰণে আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন, সেই সপোনটো পূৰণ কৰিব হ'লে হিলছ পিপল কালচাৰেল ফৰ্মত আমাক সহায়তা কৰিব লাগিব, আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু আপোনালোকক আমাক আশীৰ্বাদ দিব লাগিব। সন্মানীয় ৰাইজসকল, আজি আপোনালোকে ইয়াত দেখা পাইছে যে সকলো জাতি জনগোষ্ঠী ইয়াত আহিছে। কাৰ্বি, ডিমাচা, তিৱা, আদিবাসীৰ পৰা আৰম্ভ কৰি ৰেংমা, নাগা, ইয়াত ভোজপুৰী, সকলো অসমীয়া, সকলো জাতি জনগোষ্ঠী ইয়াত আছে। ভালো লাগে যে আমি একেলগে মঞ্চত একেলগে আছোঁ। এনেকা ধৰণৰ মঞ্চত আমি একেলগে সদায় থাকিব লাগিব। কোনোবা জাতি জনগোষ্ঠীটোতো কিবা অভাৱ অভিযোগবিলাকক আমি সেই অভাৱ অভিযোগবিলাকক যে আমি একেলগে থাকি আমি পূৰণ কৰিব লাগিব, আৰু সমস্যাবিলাকক সমাধান কৰিব লাগিব। সন্মানীয় ইয়াৰ উপস্থিত থকা সকলো জাতি জনগোষ্ঠীত ইয়াত উপস্থিত থকা আই মাতৃসকল, যুৱক যুৱতীসকল আৰু বন্ধু বান্ধৱীসকল, এনেধৰণৰ আমি কাৰ্বি আংলঙত আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন যে আমি সেইটো বিচাৰিছোঁ। বহুত দিনৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ, স্বায়ত্তশাসী ৰাজ্য অটোনমাস ষ্টেট এনেকুৱা মঞ্চ যদি একেলগে আমি থাকিম, সেই অটোনমাস ষ্টেটো এদিন পূৰণ হ'ব বুলি মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ। অটোনমাস ষ্টেটৰ সকলো জাতি জনগোষ্ঠীৰে ইয়াত সুবিধা পাব। এনেধৰণৰ কাৰ্বি আংলঙত যিকোনো সমস্যা আমি সেই সমস্যাবিলাকক পূৰণ কৰিব হ'লে আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। আমি আন্দোলনৰ দ্বাৰা নহয়, আমি কৰ্ম সংস্কৃতিয়ে আমি পৰিচয় দিব বিচাৰিছোঁ। ৱৰ্ক কালচাৰ, আমি ৱৰ্ক কালচাৰৰ জৰিয়তে, আলোচনা কালচাৰৰ জৰিয়তে আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম, কিন্তু বনৰ কালচাৰ নহয়। আমি বন্ধুৰৰ কালচাৰৰ আমি দেখিলোঁ যে বনৰ কালচাৰো আমি দেখিলোঁ, কিন্তু আন্দোলন কৰা কালচাৰো আমি দেখিলোঁ, কিন্তু আলাপ আলোচনা কৰিলেহে সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আলাপ আলোচনাৰ জৰিয়তে সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ জাতি জনগোষ্ঠীবিলাকৰ সমস্যা আছে। এই সমস্যাটো আন্দোলনৰ দ্বাৰা নহয়, বনৰ কালচাৰৰ দ্বাৰা নহয়, আমি যে বন্দুকৰ দ্বাৰা নহয়, আমি আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম বুলি মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, আজি যিটো দেখিছোঁ লাইচান ইংলেণ্ড ডাঙৰীয়াৰ নেতৃত্বত, ছেক্ৰেটাৰী জেনেৰেল ধীৰাজ ডিফুচা ডাঙৰীয়াৰ নেতৃত্বত, ভেবেঙীয়া ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আপোনালোকৰ নিজৰ
কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে সেই সংগঠনটো গঠন কৰা কাৰণে মই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা পুনৰবাৰ আদৰণি কৰি মই মোৰ চমু ভাষণতে মই সমাপ্ত কৰিম। তাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিম সেই মঞ্চতে যে আমাৰ টিম কাৰ্বি আংলং, সেই টিম কাৰ্বি আংলংটো অকল EM, MLA, MDC, স্পিকাৰ, ডেপুটি স্পিকাৰ, MP সকলৰহে টিম কাৰ্বি আংলং নহয়। টিম কাৰ্বি আংলঙত কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীত দল সংগঠন লগত লৈহে টিম কাৰ্বি আংলঙত গঠন কৰা হৈছে। তাৰ লগতে SPCF টিম কাৰ্বি আংলঙৰ লগতে আছে, একেলগে আছে। আমি একেলগে কাম কৰিম। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দি সকলোলৈ পুনৰবাৰ কাৰ্ডন নমস্কাৰ জুঠাই খুলুম্বাই যিশুনাৰ চং চলক জনাই